আপোনালোক কেইজন আহিছে? আমি দুজন আহিছোঁ। হয়, তেখেতৰ লগত মই সহযোগ কৰিছোঁ। মোৰ শান্তনু বৰা, মই তিনিচুকীয়াত ঘৰ, তিনিচুকীয়া কাকপথাৰ। হয় হয়। এই যে চাইক্লিং কৰাৰ যিটো মানসিকতা হয় বা ইয়াত ক্ষেত্ৰত শাৰীৰিক উপকাৰিতা বা পৰিৱেশৰ উপকাৰিতা, এই সন্দৰ্ভত কি ক'ব আপুনি? মই সকলোকে ক'ব বিচাৰোঁ যে প্ৰকৃতিক যদি আমি ধ্বংস কৰোঁ, আমি নিজেও ধ্বংস হোৱালিখীয়া হয়। গতিকে আমি প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব আৰু আমি সেই প্ৰকৃতিক সংৰক্ষণ কৰিলেহে আমি জীয়াই থাকিম। গতিকে মই ভাবোঁ সকলোকে এইটো অনুৰোধ কৰোঁ যে মানে সকলোৱে যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ প্ৰকৃতিবিলাক সংৰক্ষণ কৰক আৰু ইজনে সিজনক মই যিটো কথা কৈছোঁ সকলোৱে শ্বেয়াৰ কৰক, যাতে সকলোৱে এদিন যদি ভালকৈ ৰাখে ভৱিষ্যতে সকলোৱে ভালকৈ শান্তিৰে থাকিব পাৰক। সাংবাদিকতাৰ নিৰাপত্তা বৰ্তমান খুব অনিশ্চিত, য'তে ত'তে খালি দেখা যায় সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা ঘটিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? মই চৰকাৰক এটা আহ্বান জনাব বিচাৰোঁ যে সাংবাদিকৰ তেখেতেও এজন কৰ্মী আৰু যি ঠেলাৱালাই হওক সকলোৱে কৰ্মী। গতিকে কৰ্মীৰ প্ৰতি সহনতা বা সহানুতা হ'ব লাগে বুলি মই আশাবাদী, কৰিব বুলি আশা ৰাখিছোঁ। সুদূৰ আপোনালোক বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে, উদ্দেশ্য কি আৰু কি কাৰণে এই চাইকেল যাত্ৰা? 2019 চনৰ পৰা আমি একেটা উদ্দেশ্যকে লৈ চাইক্লিং কৰি আহিছোঁ, সেইটো হৈছে সাংবাদিকৰ সামাজিক সুৰক্ষা। সাধাৰণতে দেখা যায় সাংবাদিকসকলে সমাজৰ সকলো স্তৰৰ সকলো লোকৰ সকলো ধৰণৰ সমস্যাখিনিক তুলি ধৰে। সাংবাদিকেও এটা পদত থাকি কাম কাজ কৰে, তেওঁলোকৰো এটা পৰিয়াল থাকে। গতিকে সাংবাদিকৰো নিশ্চয় সামাজিক সুৰক্ষাৰ কথাটো জৰুৰী কথা। সাংবাদিকসকলে তেওঁলোকৰ বীমা থাকিব লাগে, জীৱন বীমাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ স্বাস্থ্য বীমা হওক, তাৰপিছত অন্যান্য যিখিনি সুবিধা আছে সামাজিক সুৰক্ষা বুলি ক'লে যিমানখিনি কথা সোমাই পৰে, পেঞ্চনৰ পৰা ইত্যাদি কৰি গোটেইখিনি কথা। সাংবাদিকসকলৰ আচলতে যদি ভালকৈ লক্ষ্য কৰা যায় দেখা যায় যে তেওঁলোকৰ কোনো জব ছিকিউৰিটি নাই। এই জব ছিকিউৰিটি প্ৰথম কথা, জব ছিকিউৰিটিটো থাকিব লাগে। হায়াৰ এণ্ড ফায়াৰ এই ধৰণে কামটো হ'ব নোৱাৰে, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকতাক। গতিকে এই যদি ক্ষেত্ৰখন ঠিক হৈ থাকিব লাগে তেতিয়াহ'লে সাংবাদিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত হোৱাটো খুবেই জৰুৰী বুলি ভাবোঁ। এই কথাটোকে লৈ 2019 চনৰ পৰা এইটো আৰম্ভ কৰিছোঁ। শেহতীয়াকৈ আমি দেখিছোঁ যে চাইক্লিং কৰা যিকোনো মানুহ এজনে তেওঁ বাই ডিফল্ট এজন পৰিৱেশ কৰ্মী হৈয়ে যায়, সামাজিক কৰ্মীটো হয়েই। চাইকেলখন চলোৱাৰ লগতে আপোনালোকে জানে যে পথ সুৰক্ষাৰ কথাটো আছে। গতিকে আমি পথ সুৰক্ষাৰ কথাটো লগতে লৈছোঁ, কাৰণ এতিয়া এক্সিডেণ্ট ইত্যাদি খুব বেছিকৈ বৃদ্ধি হৈছে আৰু বিশেষকৈ দেখা যায় সৰু সৰু ল'ৰা ছোৱালীবিলাক ক্লাছ 10, 9, 10ত পঢ়া ল'ৰা ছোৱালীয়ে ঘৰত বাইক এখনৰ কাৰণে খুব বেছি হেঁচা দিয়ে। মাক দেউতাকে ধাৰ ঋণ কৰি মটৰচাইকেল এখন কিনি দিয়ে, ঘূণীয়া হয় ল'ৰা ছোৱালী। কিছুমান ল'ৰা ছোৱালী জীৱন নাশেই হয়। গতিকে এই ল'ৰা ছোৱালীখিনিয়ে যাতে চাইকেল চলায় এই কথাবিলাক আহক আৰু পথ সুৰক্ষাৰ নীতি নিয়মখিনি মানি চলাওক। মটৰচাইকেল চলোৱা মানুহখিনিও এইখিনি মানি চলাওক আৰু কাৰ্বন এমিশ্যনটো কম হওক। তাৰ কাৰণে যিটো জলবায়ু নিষ্ক্ৰিয়তা বা জলবায়ু নীৰৱতা সেই সম্পৰ্কে মানুহখিনি সজাগ হওক। আমি এই কথাখিনিক আগত ৰাখি চাইক্লিং কৰি আহিছোঁ ইমান দিন ধৰি, এতিয়াও সেইখিনি কৰি আছোঁ আৰু এই উদ্দেশ্য লৈ আমি ত্ৰিপুৰা হৈ মিজোৰামলৈ যাম। সাংবাদিকসকলৰ লগত ঠায়ে ঠায়ে কথা বতৰা। কেতিয়া ওলাইছিলে বিশ্বনাথ চাৰিআলি? আমি বিশ্বনাথ চাৰিআলিৰ পৰা আজি পুৱা ওলাইছোঁ। আৰু মিজোৰাম কেতিয়া গৈ পাব বুলি লক্ষ্য স্থিৰ কৰিছে? এনেইতো পাহাৰ আছে, গতিকে পাহাৰৰ কথাটো ইমান পটককৈ ক'ব নোৱাৰি। আমি আনুমানিক 8 দিন বুলি ভাবি লৈছোঁ। 8 দিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম, আপোনালোকক জনাম। আমি এই ক্ষেত্ৰত জিলা প্ৰশাসনসমূহে সহযোগিতা আগবঢ়াইছে নিশ্চয়? আমি আগতীয়াকৈ বৰ বিশেষ যোগাযোগ কৰিব পৰা নাই। আমি অলপ যোগাযোগ কৰিছিলোঁ এইফালে, নগাঁৱৰ ফালৰ পৰা খুব ভাল সঁহাৰি, কিন্তু তেওঁ আজি আমি গম পোৱা মতে ইয়াৰে DC তেখেত বিভিন্ন ধৰণৰ কামত তেখেত ব্যস্ত আছে। তেওঁ যদি সময় পায় আমাৰ লগত দেখা কৰিব বুলি জনাইছে। আমি আশাবাদী। আপুনি আপোনাৰ পৰিচয়টো দিব? হয়, মই স্নেহাংকৰ চক্ৰৱৰ্তী, বিশ্বনাথ চাৰিআলিত ঘৰ। আগতে মই সাংবাদিকতা কৰিছিলোঁ, দৈনিক জনভূমি কাকতৰ সৈতে জড়িত আছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।